এজন নেতা পাইছে। বহুতে কৈছিল যে এইখিনিতো আমাৰ সদৰ সমষ্টি আছিল, কেতিয়ানো কি হয়। তেতিয়া আমি ভাবিব পৰা নাছিলো কি হ'ব, কিন্তু বহুতে নাভাবাকৈ এই চামগুৰি সমষ্টি আপোনাৰ এই হেৰাপতিত আহি পাই গ'ল ৰাইজ। এইকাৰণে কৈছো আপোনালোকে মাত্ৰ 5 দিন কষ্ট কৰক। কষ্ট কৰি আমি ইয়াত চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয়যুক্ত কৰি আমি গৌৰৱ ডাঙৰীয়াক উপহাৰ দিম। আৰু মই পূৰ্বতো মিটিংবিলাকত কৈ আছো, আজি প্ৰত্যেকটো জিলা পৰিষদ এই জিলা পৰিষদৰ সমূহ মণ্ডল সভাপতিও আছে, কাউন্সিলৰো সকলো আছে। মই এটা কথা আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলো। আমাৰ চামগুৰি বিধানসভা সমষ্টিত 25টা গাঁও পঞ্চায়ত আছে ন। 25টা গাঁও পঞ্চায়তৰ ভিতৰত যোনটো গাঁও পঞ্চায়তে চবতকৈ বেছি এইবাৰ সমষ্টিত ভোট দিব, সেই গাঁও পঞ্চায়তত আমি স্পেচিয়েল পেকেজ আনিম ৰাইজ। ঠিক আছে, এইটো হেৰাপতি হ'ব নে বৰকটগাঁও হ'ব নে ৰৌমাৰীৰ উপৰি হ'ব নে ঠিক আছে। মই কম্পিটিশ্যন আজিৰ পৰা লগাই দিছো, চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু हमारा चाचा नादिम जावेद जी को सामूगुरी में वेलकम करता हूँ और मैं आने के लिए मैं धन्यवाद शुक्रिया करता हूँ और सबसे दुआ मांग के मैं मेरा ये वक्तव्य इतना में सबमिट करता हूँ। धन्यवाद। जय असम, जय हिंद।